তিতাবৰ ঢলাজান সাপ্লাই তিনিআলিত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰ ঢলাজান সাপ্লাই তিনিআলি ব্যৱসায়িক সন্থা আৰু ৰাইজৰ উদ্যোগত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অনুৰাগীসকলে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই আত্মাৰ সদগতি কামনা কৰে। সমূহে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আৰু শোকসভা অনুষ্ঠিত কৰাৰ লগতে কণ্ঠশিল্পী সৌৰভ বৰা আৰু সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি বৰুৱা, ঋতু বৰা আদিৰ উপস্থিতিত জুবিনৰ গীতো পৰিৱেশন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। তেওঁ আজি ঢলাজানত অনুষ্ঠিত কৰা এই শ্ৰদ্ধাঞ্জলিতে আমি সকলোতে একত্ৰিত হৈ তেওঁক সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন দা বুলিলে এটা অতি আচৰিত চিনাকি। তেওঁ যিমান সৃষ্টি কৰিছে এতিয়ালৈকে কাৰো সিমান হোৱা নাই। তেওঁ 40,000 ওপৰত তেওঁ গান গাইছে। বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁ বিভিন্ন গীত গাই গৈছে। সকলো জাতি গোষ্ঠীকে সামৰি লৈছে। তেওঁ সকলো ভাষাৰ গান গাই গৈছে। তেওঁ আচৰিত সুৰৰ, আচৰিত কণ্ঠৰ এজন অধিকাৰী ব্যক্তি আছিল। তেওঁ গান মাত্ৰ গুণগুণাবহে পাৰি, দেহ মন প্ৰাণ তেওঁৰ দৰে একত্ৰিত কৰি গান গাবলৈ জুবিন দাৰ গান বৰ কঠিন। মই চেষ্টা কৰি আছো সকলো ধৰণৰ গীত গাবলৈ, কিন্তু মই জুবিন দাৰ গান চেষ্টা কৰিছো যদিও আজিলৈকে মই পৰা নাই। গতিকে সেইকাৰণে মই অলপ অসুবিধাই পাওঁ। শিকি আছো, মই জুবিন দাৰ গান গাবলৈ শিকি আছো। এতিয়াৰ পৰা আৰু শিকিম যাতে তেওঁৰ গান আৰু গাব পাৰো। লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছো আজি অনুষ্ঠানৰ যোগেদি। আৰু বাৰে বাৰে কৈছো, আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ। আজি তেওঁৰ সৃষ্টি আজি আমি জীয়াই ৰাখিম তেওঁৰ সৃষ্টি আজি জীয়াই। জুবিনদাৰ গানৰ সৃষ্টি আজি আমি জীয়াই ৰাখিমেই। জুবিনদাৰ প্ৰতিটো গানৰ টোপাল হিচাপে, তেজৰ টোপাল হিচাপে প্ৰতিজন জনগণৰ শিৰে শিৰে সিঁচৰিত হৈ আছে। গতিকে এনেকুৱা এজন জুবিন দা আছিলে। জুবিন দাই সকলো ব্যক্তিৰ হৃদয়ত গানৰ যোগেদি জয় কৰিছিলে। সকলোৱে হৃদয় গানৰ যোগেদি জয় কৰিছিলে। আৰু এনেহেন লাগে যেন সকলোৱে হৃদয়ত জুবিনদাৰ গানেই সোমাই আছে। মোৰ বহুদিনৰে আপোন এন্ধাৰতে মোৰ বহুদিনৰে নাচোন নিজানত শেষ হব গানে মোৰ তোমাৰ বুকুত। নমস্কাৰ। কল্পনীয় ঘটনা, যিটো আমি কোনোমতে কোনো কাৰণতে এই মুহূৰ্তলৈকে আমি মানি ল'ব পৰা নাই যে প্ৰকৃততে জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। যিহেতু জুবিন গাৰ্গ এজন শিল্পী নহয়, তেওঁ যি সত্তা, এই সত্তা গোটেই অসমীয়া জাতিৰ সত্তা। গোটেই অসমীয়া জাতিয়ে তেওঁক ভাল পাইছিল। সৰু বৰ বুলি কথা নাই, সৰুৰ পৰা বৃদ্ধ বনিতালৈকে সকলোৱে তেওঁক ভাল পাইছিল। আৰু এই জনতাৰ শিল্পীজন আমাৰ মাজৰ পৰা এনেধৰণে হঠাৎ যে হেৰাই যাব, সেয়া সপোনৰ অগোচৰ আছিল। আজি তেখেতৰ মৃত্যুত সমগ্ৰ অসম ম্ৰিয়মান হোৱাৰ লগতেই পৃথিৱীৰ চুকে কোণে যিমান অসমীয়া লোক আছে প্ৰত্যেকেই চকুলো টুকিছে। কাৰণ তেওঁক হীৰাৰ আমঠু কৰি লৈছিল। অসমীয়া জাতিয়ে তেওঁক আত্মাত স্থান দিছিল। তেখেত এজন গায়ক নহয়, তেখেত একেধাৰে সুৰকাৰ, গীতিকাৰ, বোলছবি নিৰ্মাতা আৰু নিজে তেওঁ বোলছবি অভিনয় কৰিছিল, অভিনেতাও। গতিকে এজন মানুহৰ মাজত ইমানখিনি প্ৰতিভা লৈ জন্ম হৈ খুব কম সময়ৰ বাবেই অসমত থাকি তেওঁ প্ৰায় 38,000 গান তেওঁ ইতিমধ্যে গালে। বিভিন্ন ভাষাত তেওঁ গান গাইছে। গতিকে তেনে এজন মহান শিল্পীৰ মৃত্যুত আমি আচলতে শোকবিহ্বল হৈ পৰিছো। কিবা কথা কোৱাৰ অৱকাশ নাই। তথাপিতো তেখেতৰ মৃত্যুত আমি আজি এই ঢলাজান সাপ্লাই তিনিআলিৰ দোকানী সন্থাই লগত ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছো।
আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেতিয়াহে আমি দিয়া হ'ব যেতিয়া তেখেতক আমি আমাৰ আত্মাৰ মাজত স্থান দি অদূৰ ভৱিষ্যতলৈকে যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। আৰু আমি এই আশা আৰু এই সপোন লৈ পেলাই আজি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো, যাতে অসমীয়া জাতি জীয়াই থকালৈকে তেওঁ ধ্ৰুৱ তৰাৰ দৰে আকাশত জিলিকি থাকক। আৰু তেখেতে অসমীয়া জাতিৰ প্ৰতি যিখিনি অৱদান আগবঢ়ালে সেইখিনি অৱদান অদ্বিতীয়। নাজানো আৰু এজন জুবিন গাৰ্গ অসমত বা অসমীয়া জাতিৰ মাজলৈ আহে নে নাহে, কিন্তু এই জুবিন গাৰ্গে যিখিনি দি গ'ল সেই দি যোৱাখিনি যাতে অসমীয়া জাতিয়ে লৈ আগবাঢ়িব পাৰে, নৱপ্ৰজন্মই এই ধাৰাটো অব্যাহত যাতে ৰাখে তাকে কামনা কৰিছো আৰু বিশেষ নকওঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ নাও।